এই ভিডিঅ'টোত মই টিচাৰ্ছ এণ্ড ষ্টুডেণ্টসকলৰ বাবে 5টা এপ দেখুৱাম যোনকেইটা এপ আপোনালোকৰ ডেইলি লাইফত কামত আহিব স্পেচিয়েলি এতিয়া কোভিড-19ৰ সিচুৱেশ্যনত কাৰণ এতিয়া আমি স্কুল কলেজৰ প্ৰায়বোৰ কাম মোবাইলতে কৰিব লগা হয় শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই এপ কেইটা কেনেকৈ মাষ্ট হেভ এপছ জানিবলৈ ভিডিঅ'টো চাই থাকক টিচাৰ্ছ এণ্ড ষ্টুডেণ্টসকলৰ কেতিয়াবা বেলেগ ধৰণৰ পেজৰ ফটো উঠাই PDF কৰাৰ প্ৰয়োজন হৈয়ে থাকে তেনে ক্ষেত্ৰত এই Adobe স্কেনাৰৰ ব্যৱহাৰ কৰিব পাৰে আই নো এনেকুৱা PDF বনোৱা এপ বহুত আছে আৰু আপুনি অলৰেডি এটা ইউজ কৰি আছে চাগে বাট Adobe স্কেনাৰৰ AI সিস্টেম সেইসমূহ এপতকৈ এডভান্স কাৰণ এইটো Adobe কোম্পানীৰ এপ হয় যিসকলে নাজানে সেইসকলক জনাই দিব বিচাৰিছো যে Adobe বিভিন্ন ধৰণৰ বেষ্ট সফটওয়্যাৰ প্ৰভাইড কৰে যেনে ভিডিও এডিটিংৰ বাবে প্ৰিমিয়াৰ প্ৰো ফটো এডিটিংৰ ফটোশ্বপ এটসেট্ৰা এপটো ডাউনলোড কৰি ওপেন কৰাৰ পাছত জিমেইল আইডিৰে সাইন আপ কৰি ল'ব নাও আপুনি পেজে স্ক্যান কৰিব পাৰিব পেজ স্ক্যান কৰাৰ পাছত যদি কোনোবা পেজ মেনুৱেলি এডজাস্ট কৰিব বিচাৰে দেন তলত থকা টুলছ সমূহ ব্যৱহাৰ কৰি কৰিব পাৰিব Notion I guess আপোনালোকৰ ম্যাক্সিমামে এই এপটোৰ বিষয়ে নাজানে বেসিক্যালি Notion এপটোত আপুনি যিকোনো ধৰণৰ নোট বনাব পাৰিব লিটাৰেলি যিকোনো ধৰণৰ নোট ক্লাছ নোটছ টু ডু লিষ্ট চেক লিষ্ট এটসেট্ৰা পেজ ক্ৰিয়েট কৰি সেই পেজৰ ভিতৰত সাব পেজেছ ক্ৰিয়েট কৰিব পাৰিব মানে আপুনি যেনেকুৱা ধৰণৰ নোট ভাবিব পাৰে ঠিক তেনেকুৱাই নোট ইয়াত আপুনি বনাব পাৰিব ফাৰ্স্ট টাইম এপটোৰ সকলোবোৰ ফাংচন জানিবলৈ অলপ টাইম লাগিব পাৰে কিন্তু যদি আপুনি এই এপটো এবাৰ ইউজ কৰিবলৈ লয় তেন্তে আপুনি বাকি নোট টেকিং এপ কেতিয়াও ইউজ নকৰে এই এপটোৱে কম্পিউটাৰটো ইনষ্টল কৰিব পাৰিব কম্পিউটাৰত অলপ ইজি হয় মোবাইলৰ তুলনাত আৰু সেম একাউণ্ট মোবাইল আৰু কম্পিউটাৰত সিংক কৰি ৰাখিব পাৰিব জিমেইলেৰে সাইন আপ কৰিব পাৰিব বিভিন্ন ধৰণৰ ৰেডিমেড টেমপ্লেটছ অলৰেডি বনোৱা আছে আপুনি সেই টেমপ্লেটছবোৰ ফ্ৰীত ইউজ কৰিব পাৰিব নোটছ সমূহত আপুনি টাইটেলছ সাবটাইটেলছ বুলেটছ টগলছ ফটো ভিডিঅ'ছ আদিবোৰ ইউজ কৰি বৰিং নোটছবোৰকো অলপ ইন্টাৰেষ্টিং বনাব পাৰিব এই এপটোৰ ওপৰত এটা ডেডিকেটেড ভিডিঅ' বনিব পাৰে সো কেতিয়াবা এটা ফুল ভিডিঅ' বনাম এপটোৰ ওপৰত এয়া সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব টুডুইষ্টত আপুনি আপোনাৰ কৰিব লগা কামবোৰ লিষ্ট কৰিব পাৰিব এনেকুৱা ধৰণৰ লিষ্ট আপুনি Notion এপতো বনাব পাৰিব বাট এই এপটো স্পেসিফিক্যালি অনলি টুডু লিষ্ট বনোৱাৰ কাৰণে বনোৱা হৈছে এপটোত আপুনি আপোনাৰ কৰিব লগা কামবোৰ ফোল্ডাৰ ওয়াইজ লিষ্ট কৰিব পাৰিব আৰু সেইবোৰ লিষ্ট আপোনাৰ হোম স্ক্ৰিনত উইজেটত এড কৰি ৰাখিব পাৰিব তেনে কৰি আপুনি কৰিব লগা কামবোৰ নাপাহৰে এপটোত আৰু কিছুমান ইউজফুল ফিচাৰ্ছ আছে বাট তাৰে কিছুমান ইউজ কৰিবলৈ এপটো আপগ্ৰেড কৰিব লাগিব য'ত মান্থলি অলমোষ্ট 200 পে কৰিব লাগে বাট মোৰ মতে ফ্ৰী ভাৰ্জনটোৱে ইউজ কৰি আপুনি আপোনাৰ কামবোৰ আৰু বেছি প্ৰডাক্টিভ কৰিব পাৰিব ব্ৰেইনলিৰ বিষয়টো আপুনি শুনিছেই চাগে ব্ৰেইনলিত আপুনি যিকোনো ধৰণৰ কুৱেশ্যনছ সাৰ্চ কৰি এনসাৰ পাব পাৰিব এপটো ইনষ্টল কৰি ওপেন কৰাৰ পাছত জিমেইল বা ফেচবুকেৰে সাইন আপ কৰি ল'ব এতিয়া আপুনি প্ৰশ্ন উঠাই সাৰ্চ কৰিলে ইয়াত বেলেগ মানুহৰ দিয়া এনসাৰবোৰ দেখিব পাৰিব ফটো উঠাই সাৰ্চ কৰাৰ বাহিৰে টাইপ কৰি আৰু ভইচ সাৰ্চো কৰিব পাৰিব ব্ৰেইনলিৰ এইটো সেকশনত বিভিন্ন ধৰণৰ কিতাপ দিয়া হৈছে আপোনাৰ প্ৰয়োজন অনুযায়ী চেক কৰিব পাৰে কেক এপটো সেইসকলৰ বাবে হয় যিসকলে ইংলিছ শিকিব বিচাৰে এই এপটো ইউজ কৰি ইংলিছ শিকিলে আপুনি ইংলিছ শিকাৰ প্ৰচেছটো অলপ ফাষ্ট এণ্ড অলসো ইন্টাৰেষ্টিং কৰিব পাৰিব
কাৰণ এই এপটোৱে আপোনাক ইংলিছ শিকাবলৈ বিভিন্ন মুভি, টিভি শ্ব', ৱেব ছিৰিজৰ চিনবোৰ দেখুৱায় আৰু তাৰ তলতে এই চিনটোত কোৱা কথাবোৰৰ ছাবটাইটেল মানে লিখাবোৰ দেখাই থাকে। ইয়াৰ বাহিৰে কিছুমান চেণ্টেন্সৰ পাজলছ আপোনাক ছল্ভ কৰিবলৈ দিয়া হ'ব। আপোনাক প্ৰেক্টিকেলি ক'বও দিয়া হয়। এই কেক এপটোৱে কিছুমান প্ৰেক্টিকেল মেথডত আপোনাক ইংলিছ শিকাব। যিসকলে সঁচাকৈয়ে ইংলিছ শিকিব বিচাৰে সেইসকলৰ বাবে এই এপটো মাষ্ট হেভ এপ। লাষ্ট আপোনালোকৰ বাবে এটা বোনাছ এপ ইনশ্বৰ্ট। ইনশ্বৰ্টত আপুনি 60 ৱৰ্ডছৰ ভিতৰত নিউজ পঢ়িব পাৰিব। 30টা শব্দৰ ভিতৰত নিউজ, টপিক বা ষ্টৰিবোৰৰ বিষয়ে শ্বৰ্টলি লিখা থাকে আৰু যদি আপুনি সেই নিউজটোৰ ফুল আৰ্টিকেল দেখিব বিচাৰে তেন্তে আপুনি ৰাইট স্ৱাইপ কৰিব লাগিব আৰু লেফ্ট স্ৱাইপ কৰিলে এপটোৰ হোম স্ক্ৰীনত পাই যাব। ইয়াত আপুনি কেটেগৰী ৱাইজ নিউজ পঢ়িব পাৰিব। এই এপসমূহৰ বিষয়ে মই ডিটেইলছত দেখুওৱা নাই, আপুনি নিজে ইনষ্টল কৰি চেক কৰি ল'ব। ডেছক্ৰিপশ্যনত লিংক দিয়া হৈছে।